বিটিচিত কোনো ধৰণৰ উচ্ছেদ নহয়। ইতিমধ্যে পূৰ্বৰ চৰকাৰে অসম বিটিচি চৰকাৰে APDCLক মাটি দিছিল। সেই সময়ত এলটমেণ্ট মানে 500 বিঘামান মাটি সেই সময়ত তেওঁলোকক এলটমেণ্ট দিয়া আছিল। ইতিমধ্যে ৰাজ্য চৰকাৰে APDCLক সেই মাটিখিনি হস্তান্তৰ কৰিবৰ কাৰণে এখন পত্ৰ প্ৰেৰণ কৰিছে বিটিচি চৰকাৰলৈকে। আৰু বিটিচি চৰকাৰে সেই পত্ৰৰ জৰিয়তে প্ৰায় 900 বিঘা মাটি বিটিচিক APDCLক দিয়াৰ কাৰণে কোৱা হৈছে। আৰু ইতিমধ্যে চাপৰ আৰু কোকৰাঝাৰ জিলাৰ ধুবুৰী সীমান্তৱৰ্তী চাপৰত যি APDCLৰ শক্তিশালী এটা প্ৰজেক্ট হৈ আছে, সেই প্ৰজেক্টৰ কাৰণে 900 বিঘা মাটি আমি ইতিমধ্যে বিটিচি চৰকাৰৰ তৰফৰ পৰা দিয়াৰ কাৰণে যোজা চলোৱা হৈছে। আৰু সেই যোজা চলাবলৈ যাওঁতে তাত 93 ঘৰ পৰিয়াল আছে। তাত ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহ আছে, ৰাজবংশী মানুহ আছে, তাত 2 এঘৰ বড়ো মানুহ আছে, বেংগলী হিন্দু মানুহ আছে। আমি সেই মানুহখিনিক যাতে এটা উপযুক্ত স্থানত তেওঁলোকক সংস্থাপিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি তেওঁলোকৰ লগত আমি আনুষ্ঠানিকভাৱে তাৰ স্থানীয় MCLA সকলৰ লগত কথা পাতিছোঁ। তাৰ আমাৰ যিসকল VCDCৰ ব্যক্তি আছে, নেতৃস্থানীয় ব্যক্তি আছে, তেওঁলোকে সেই দুৰ্গত পৰিয়ালসকলৰ লগতো কথা পাতি আছে। আৰু ইতিমধ্যে আমি এটা সিদ্ধান্ত লৈছোঁ, যি 93টা পৰিয়ালক আমি য'তেই সংস্থাপন দিম, তাত আমি স্কুলেই হওক, খোৱা পানীৰ যোগানেই হওক, তেওঁলোকক থাকিবৰ কাৰণে গৃহই হওক, সকলো বন্দোবস্ত কৰি পেলাই আমি বেদখল উচ্ছেদ কৰাৰ কাৰণে বিটিচি চৰকাৰৰ তৰফৰ পৰা আমি সিদ্ধান্ত লৈছোঁ। কিন্তু অতি আশ্চৰ্যজনক বিষয় হৈছে, যোৱা নিশাৰ পৰা এটা চক্ৰান্তকাৰীয়ে বিটিচি অঞ্চলত অসমত যেনেকৈ উচ্ছেদ চলিছে, বিটিচিতো তেনেকৈ উচ্ছেদ চলিব আৰু এটা বিশেষ সম্প্ৰদায়ৰ লোকক আতংকিত কৰি পেলাই পৰিলক্ষিত হৈছে। ইয়াত কোনো ভয় আৰু শংকাৰ কাৰণ নাই। মাননীয় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত বিটিচিৰ 26টা জাতি জনগোষ্ঠীয়ে সম্পূৰ্ণ নিৰাপদ অনুভৱ কৰি তেওঁলোকে পূৰ্ণ আস্থা প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BPF চৰকাৰক পূৰ্ণ সমৰ্থন দিছে। আৰু ইতিমধ্যে ৰাজ্যৰ দক্ষ আৰু গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক সম্পূৰ্ণ বিটিচি চলোৱাৰ কৰ্তৃত্ব প্ৰদান কৰিছে। ইতিমধ্যে আপোনালোকে জানি ভাল পাব, বিটিচিৰ প্ৰায় 19টা বিভাগ ক্ষমতাহীন হৈ পৰিছিল পূৰ্বৰ চৰকাৰৰ দিনত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হাগ্ৰামা মহিলাৰী চিফ হোৱাৰ লগে লগে সেই 19টা বিভাগ সম্পূৰ্ণ ঘূৰাই দিছে ক্ষমতা। আৰু ইতিমধ্যে বিটিচি উন্নয়নৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1000 কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। আমি ইতিমধ্যে কোকৰাঝাৰৰ মূল ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাৰিগাঁও পইণ্টৰ পৰা কোকৰাঝাৰ চহৰলৈকে যোৱাৰ কাৰণে আমি 3খন উৰণীয়া সেতুৰ কাৰণে আমি DPR প্ৰস্তুত কৰিছোঁ। ইতিমধ্যে আপোনালোকে আমাৰ ইয়াত বেকী নদীৰ ওপৰত বাৰাপেটা সংযোগী কৰি পেলাই প্ৰায় 352 কোটি টকাৰ এখন দলং নিৰ্মাণৰ কাৰণে আমি প্ৰাকলন ইতিমধ্যে আমি প্ৰস্তুতি চলাই আছোঁ বিভাগীয়ভাৱে। গোসাইগাঁৱত এখন উৰণীয়া সেতু নিৰ্মাণৰ কাৰণে প্ৰস্তুতি চলোৱা হৈছে। আৰু ইস্কনৰ এটা 30 কোটি টকাৰ আমি মন্দিৰ মথনগুৰি পৰিষদীয় সমষ্টিত নিৰ্মাণৰ প্ৰস্তুতি চলাইছোঁ 1000 কোটি টকাৰে। আৰু ইতিমধ্যে যোৱাকালিৰ PMBৰ বৈঠকত আমাৰ সিদ্ধান্ত হৈছে যে যিসকল 10ম শ্ৰেণীত অধ্যয়নৰত হৈ আছে বা একাদশ শ্ৰেণী বা দ্বাদশ শ্ৰেণীত যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে বিটিচিত, আমি বিটিচি দল আৰু চৰকাৰৰ তৰফৰ পৰা আমি তেওঁলোকক ফ্ৰী কোচিং, গ্ৰীষ্মকালীন ফ্ৰী কোচিং দিয়াৰ কাৰণেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যোৱাকালি PMBৰ মিটিঙত। আৰু যোৱাকালি PMBৰ মিটিঙত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আমি অসমত যেনেকৈ ভিজিলেন্স কমিটি আছে, চিএম ভিজিলেন্স কমিটি বা চেল, ঠিক তেনেকৈ আমি বিটিচিত এখন প্ৰাক্তন EM, প্ৰাক্তন MCLA আৰু প্ৰাক্তন বিধায়কসকলক লৈ পেলাই দুৰ্নীতি নিবাৰণৰ কাৰণে এটা বিশেষ কোষ গঠন কৰাৰ কাৰণে আমি যোৱাকালি PMBৰ মিটিঙত সিদ্ধান্ত লৈছে। ইতিমধ্যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিজন MCLA, প্ৰতিজন EM, প্ৰতিজন বিধায়কে আৰু মিত্ৰজোঁটৰ বিধায়কসকলেও, BJPৰ বিধায়কসকলেও ইতিমধ্যে সমিলমিলেৰে বিটিচি উন্নয়নৰ কাৰণে কাম কৰি আছে। যিসকলে এই অপপ্ৰচাৰ চলাইছে, এই অপপ্ৰচাৰ বন্ধ কৰিবৰ কাৰণে মই সংশ্লিষ্ট সকলোকে অনুৰোধ জনাইছোঁ। আৰু ৰাজ্যৰ সংবাদ মাধ্যমলৈ মই বিনম্ৰ আহ্বান জনাইছোঁ যাতে এই অপপ্ৰচাৰৰ জৰিয়তে বিটিচিত থকা শান্তি সম্প্ৰীতি বিনষ্ট হ'ব নালাগে। অসমত ডাঙৰ এভেকশ্যন হ'ব, বৰপেটাত হ'ব, ধুবুৰীত হ'ব, গোৱালপাৰাত হ'ব, সেইবোৰলৈ আমাৰ কোনো বিষয় নহয়, আমাৰ কোনো আপত্তি নাই BPF দলৰ। কিন্তু আমি বিটিচিত থকা 26টা জাতি জনগোষ্ঠীৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰাৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সদায় কাম কৰিম। আৰু বিটিচিত তেনেকৈ কোনো ধৰণৰ উচ্ছেদৰ কোনো আমি সিদ্ধান্ত যোৱাকালি PMBৰ মিটিঙত লোৱা হোৱা নাই। ইতিমধ্যে যোৱাকালি BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত বাক্সা জিলাৰ মচলপুৰত BPF দল PMBৰ বৈঠক অনুষ্ঠিত হৈছিল। আৰু সেই বৈঠকত
কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই সিদ্ধান্ত মৰ্মে আমি BTC অঞ্চলত যোৱাকালি নিশাৰ পৰা আমি দেখিবলৈ পৰিলক্ষিত হৈছে যে BTC অঞ্চলত অবাধ গতিত বেদখল উচ্ছেদ কৰা হ'ব বুলি এটা মানুহৰ মাজত আতংকময় পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছে, কিছু নিগেটিভ সৃষ্টি কৰা হৈছে। গতিকে আমি এই ক্ষেত্ৰত BPF দল আৰু চৰকাৰৰ তৰফৰ পৰা আমি স্পষ্ট কৰিব বিচাৰিছোঁ